নমস্কাৰ জাগৰণ লাইভ 18লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ খণ্ডটিত আমাৰ বিশেষ প্ৰতিবেদন মহাপ্ৰভু জগন্নাথৰ ৰথযাত্ৰা ঐতিহ্য আৰু বিভিন্ন পৰম্পৰাৰ ওপৰত এক সমীক্ষাত্মক প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াইছোঁ। জগন্নাথ মন্দিৰৰ ৰথযাত্ৰা ভাৰতৰ অন্যতম প্ৰাচীন ঐতিহাসিক আৰু বিশ্ববিখ্যাত ধৰ্মীয় উৎসৱ। উৰিষ্যাৰ পুৰীত অৱস্থিত শ্ৰী জগন্নাথ মন্দিৰত প্ৰতি বছৰে আহাৰ মাহৰ শুক্লপক্ষৰ দ্বিতীয় তিথিত এই মহোৎসৱ পালন কৰা হয়। এই মহোৎসৱত ভগৱান জগন্নাথ, ভ্ৰাতা বলভদ্ৰ আৰু ভগ্নী সুভদ্ৰাক তিনিখন সুসজ্জিত ৰথত অধিষ্ঠিত কৰি শ্ৰীমন্দিৰৰ পৰা গুণ্ডিচা মন্দিৰলৈ লৈ যোৱা হয়। ৰথযাত্ৰা কেৱল হিন্দু ধৰ্মৰ এক পবিত্ৰ অনুষ্ঠানেই নহয়, ই ভাৰতীয় সংস্কৃতি, ঐতিহ্য, সাম্প্ৰদায়িক সম্প্ৰীতি আৰু সামাজিক সমতাৰ এক অনন্য প্ৰতীক। জগন্নাথ উপাসনাৰ ইতিহাস বহু শতাব্দী পুৰণি। ইতিহাসবিদসকলৰ মতে বৰ্তমানৰ শ্ৰী জগন্নাথ মন্দিৰৰ 1200 শতিকাত পূৰ্বৰ গংগবংশৰ মহাৰজা অনন্ত বৰ্মন চুডগংগদেৱৰ শাসনকালত আৰম্ভ হৈছিল। তেতিয়াৰ পৰাই ৰথযাত্ৰাৰ পৰম্পৰা ক্ৰমাগতভাৱে পালন হৈ আহিছে। সময়ৰ লগে লগে এই উৎসৱে কেৱল ভাৰততেই নহয়, সমগ্ৰ বিশ্বতে এক বিশেষ পৰিচয় লাভ কৰিছে। এই উৎসৱত তিনিগৰাকী দেৱ দেৱীৰ বাবে তিনিখন পৃথক ৰথ নিৰ্মাণ কৰা হয়। ভগৱান জগন্নাথৰ ৰথৰ নাম নন্দীঘোষ, ভগৱান বলভদ্ৰৰ ৰথৰ নাম তালধ্বজ আৰু দেৱী সুভদ্ৰাৰ ৰথৰ নাম দৰ্পদলন। এই ৰথসমূহ প্ৰতি বছৰে নতুনকৈ নিৰ্মাণ কৰা হয় আৰু নিৰ্মাণ কাৰ্য পৰম্পৰাগত নিয়ম অনুসৰি সম্পন্ন হয়। ৰথযাত্ৰাৰ এক গুৰুত্বপূৰ্ণ অনুষ্ঠান হৈছে চেৰা পাহৰা। এই অনুষ্ঠানত পুৰীৰ গজপতি মহাৰাজে সোণৰ ঝাৰুৰে ৰথৰ চৌপাশ পৰিষ্কাৰ কৰে। ইয়াৰ জৰিয়তে সমাজলৈ এই বাৰ্তা দিয়া হয় যে ঈশ্বৰৰ সন্মুখত ৰজা প্ৰজা সকলো সমান। ৰথযাত্ৰাৰ দিনা তিনিগৰাকী দেৱ দেৱীক গুণ্ডিচা মন্দিৰলৈ লৈ যোৱা হয়, য'ত তেওঁলোক কেইদিনমান অৱস্থান কৰে। ইয়াৰ পিছত পুনৰ শ্ৰীমন্দিৰলৈ উভতি অহা যাত্ৰাক বাহুদা যাত্ৰা বুলি কোৱা হয়। এই উভতি অহাৰ সময়তো অসংখ্য ভক্তই ৰথ টানি নিজৰ ভক্তি নিবেদন কৰে। ৰথযাত্ৰাৰ পূৰ্বে স্নান যাত্ৰা পালন কৰা হয়, য'ত দেৱ দেৱীক 108 কলহ পবিত্ৰ পানীৰে স্নান কৰোৱা হয়। স্নানৰ পিছত দেৱ দেৱী কিছুদিনৰ বাবে জনসাধাৰণৰ দৰ্শনৰ পৰা আঁতৰি থাকে। এই সময়ছোৱাক অনবাসৰ বুলি কোৱা হয়। তাৰ পিছত নেত্ৰোৎসৱ অনুষ্ঠানৰ জৰিয়তে পুনৰ দৰ্শনৰ ব্যৱস্থা কৰা হয়। বাহুদা যাত্ৰাৰ পিছত অনুষ্ঠিত হোৱা সোণাবেশ উৎসৱতো ভগৱান জগন্নাথ, বলভদ্ৰ আৰু সুভদ্ৰাক সোণৰ অলংকাৰেৰে সজোৱা হয়। এই দৃশ্য চাবলৈ লাখ লাখ ভক্ত পুৰীত সমবেত হয়। জগন্নাথ ৰথযাত্ৰাৰ মূল শিক্ষা হৈছে সমতা, ভাতৃত্ববোধ, সেৱা, নম্ৰতা আৰু সামূহিক সম্প্ৰীতি। এই উৎসৱত জাতি, বৰ্ণ, ধৰ্ম বা সামাজিক মৰ্যাদাৰ ভেদাভেদ নাথাকে। সকলো ভক্তই একেলগে ৰথ টানি ঈশ্বৰৰ আশীৰ্বাদ লাভৰ চেষ্টা কৰে। সেইবাবে এই উৎসৱক সাৰ্বজনীন ভক্তিৰ উৎসৱ বুলি কোৱা হয়। আজি ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে ইউৰোপ, আমেৰিকা, ৰাছিয়া, অষ্ট্ৰেলিয়া আদি বহু দেশতো জগন্নাথ ৰথযাত্ৰা উদযাপন কৰা হয়। ইয়াৰ ফলত এই উৎসৱে ভাৰতীয় সংস্কৃতি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিছে। জগন্নাথ মন্দিৰৰ ৰথযাত্ৰা ভাৰতীয় ঐতিহ্য, আধ্যাত্মিকতা, সংস্কৃতিৰ এক অমূল্য সম্পদ। যুগে যুগে এই উৎসৱে মানুহৰ মাজত ভক্তি, সমতা, ঐক্য আৰু মানৱতাৰ বাণী প্ৰচাৰ কৰি আহিছে। সেয়েহে এই মহোৎসৱ কেৱল উৰিষ্যাৰ গৌৰৱেই নহয়, সমগ্ৰ ভাৰতবৰ্ষৰ এক অনন্য সাংস্কৃতিক ঐতিহ্য হিচাপে চিৰস্মৰণীয় হৈ থাকিব।